বান্ধৱীবিলাক আপোনালোকে যে মোক চোতালখানা দেখা পালি মই তাৰ বিষয়ে অলপ দাঙি ধৰিছোঁ কাৰণ কিয় চোতাল খালোঁ আমি ইয়াত ভাড়াত থাকোঁ দিয়ক নিজৰ ঘৰ নহয় ভাড়াত থাকিলেও আমাৰ ইয়াতে ভাড়াত আছে ৰোগী ভনী এজনী আৰু ময়ো আমাৰ এই দুই ঘৰে তাৰমানে যায় যেতিয়া সময় পাওঁ আমি এই ঠাইখিনি চাফা কৰোঁ কিয় জানানা আমাৰ আলহী অতিথি আহে থাকিলে বেয়া দেখা পায় আৰু লগতে আজিকালি নানান ধৰণৰ লেতেৰা বীজাণু সেইকাৰণে ভাড়াতীয়াবিলাকক মই অনুৰোধ কৰিছোঁ দিয়ক আপোনালোকে ঠঙাবিলাক আনি জাবৰবিলাক আনি ভাড়া ঘৰৰ যধে মধে নেখেলাব কিছুমানৰ বাউণ্ডাৰীত গেলি ইমান লাজ লাগে কিয় জানেনে গোটেই আমি ভাড়াতীয়াবিলাকে জেগাটো লেতেৰা কৰি লৈ মালিকৰ ঘৰ বুলি আমি চাফ চিকুণ একো নকৰোঁ জেদা জেদি কৰোঁ আমাৰ ভাড়াতীয়া আমি 5টা মহিলা আছোঁ ইয়াতে 3জনী ৰাতিপুৱা কামত ওলাই যায় আমাৰ ৰুবি আৰু মই চব্জি বেছি আহিলেও যদি লেতেৰা দেখা পাই খালোঁ আৰু ৰুবি বেছিভাগ খাৰে গতিকে ভাড়াতীয়াবিলাক সকলোৱে লেতেৰা বীজাণু যাতে নহয় আমি বাউণ্ডাৰীবিলাক চাফ চিকুণ থাকিলে আমাৰো ভাল লাগে মনটোও চাফা হয় ওলা সোমা কৰি থাকিলে সেইকাৰণে মই আপোনালোকক জনালোঁ এষাৰ কথা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সকলোৱে আৰু একেজনা ঈশ্বৰৰ সন্তান আমি হাই কাজিয়া কৰি ইয়াত যেন আমি জেগাবিলাক নষ্ট নকৰোঁ সকলোকে মই ক'লোঁ দিয়ক মই ইমান কথাও ক'বা নাজানো কাৰোবাৰ যদি মনত আঘাত লাগে মোক কমেণ্টত লিখিব ভাল লাগিব কমেণ্টত লিখিব দে হাত খাং দে মা দে হাত হেৰি দে দালি লওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰি খাবি এয়া মই ঘৰৰ পৰা আনিছোঁ তিতা কেৰেলা আৰু এয়া মাছ পোৰা এক্সট্ৰা কি ধুনীয়া মাছ পোৰা ইয়াতে দিম দে নাখাৱাৰ আগতে প্ৰাৰ্থনা কৰিব লাগে দেই ঈশ্বৰৰ নাম ল'ব লাগে প্ৰেজ দ্য লৰ্ড মহান পিতৃ প্ৰভু ঈশ্বৰ যীশু বাবা আপোনাক ধন্যবাদ দিছোঁ আকৌ আজি পিতাই বেপাৰ বিজনেছ নকৰি কেনে পিতাই ইমান সুন্দৰ শাৰীৰিক আহাৰ আজি বাইদেৱে মোক সন্তানক ৰখাৰ কাৰণে বিশ্বাস কৰি পিতাই থৈ গৈছে প্ৰভু আপুনি দিয়া সুন্দৰ শাৰীৰিক আহাৰ আপোনাৰ হাতক সদায় দিছোঁ স্বৰ্গৰ পৰা খুচি পবিত্ৰ কৰা যি ভঁৰালৰ পৰা লৈছোঁ তাতো আশীৰ্বাদ কৰা ধন্যবাদ প্ৰভু যীশু বাবা এই আহাৰ খাই তৃপ্তি বুদ্ধি জ্ঞান দিয়া পিতাই যি শস্যবিলাকে শস্য পথাৰৰ পৰা খেতি কৰি পঠাইছে পিতাই আৰু আগন্তুক অহা বছৰ যেন ভালদৰে সিহঁতে খেতি কৰে আমাক জৰায়ুকে কোলা কৰি এই গুৱাহাটী মহানগৰীত খাবলৈ কাৰণে যেন ধান চাউলবিলাক বৃদ্ধি কৰি পঠাই দিবলৈ পাৰে পিতাই এনে আশীৰ্বাদ কৰা ধন্য প্ৰভু নানুকৈ আহাৰ খাই তৃপ্তি সুস্বাস্থ্য দিবা তাৰ বুদ্ধি মেমৰি সকলো স্মৃতি শক্তিবিলাক বৃদ্ধি কৰোৱা যদিও মাতৃয়ে তাক দিনটো অকলশৰে এৰি থৈ যায় কিন্তু আপুনি কৈছা হে মোৰ সন্তান মই লগত আছোঁ বুলি কৈছা আপুনি নানুৰ লগত থকা আশীৰ্বাদ কৰা মোৰ লগত থাকি আশীৰ্বাদ কৰিছা ধন্য প্ৰভু এই ত্ৰিপুৰাৰ শাৰীৰিক আহাৰ আপোনাৰ হাতত সদায় দিলোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ আমেন দে খা মা খা খা নানু খা খা বাটি খা খা ময়ো খাওঁ দে টিপিলি হ'ব দেচোন দে খা বঢ়িয়া কৰি খা দে নানু দে মাথাটো তেলখিনি ক'ত BSF কিনি আনছি দোকানৰ পে কি BSF হা দোকানী যে মিক্স কৰি যে দিয়ে যি বডৰ লগত পুতে চেম্পু বিয়ে চেম্পু চেম্পুটোৰ নাম বিয়ে মই নাজানো নহয় ইমান পঢ়া নাই মই কেনেকৈ জানিম চুলিখিনি ভাল কৰে দে মই আৰু ৰাণীত যাব লাগে তই যাবি নেকি মোৰ লগত যাবি মই আজি হেৰি দিছিলে জাগাগিলাও দেখাই থাকে বুলি সেইকাৰণে যাম তইও যাবি নেকি তই গেলি কেমেৰা ধৰিব লাগিব মই পাৰবি বঢ়িয়া লগা আছে দে আজি যা ধৰচোন না ধৰ দে 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 তাড়াতাড়ি পৰা এই চুলিখিনি পেলাই দিব লাগিব দে
ধরিম দে ক্যামেরা করে খাব পাৰে আপোনালোকে বান্ধৱীসকল এনেদৰে মই জালুকবাৰীৰ পৰা আহিলোঁ আগতে মই আপোনালোকক ৰাণীৰ অলপ পৰিৱেশ দেখাইছিলোঁ গেটৰ কিন্তু ভালদৰে দেখাব পৰা নাই আজি মই আপোনালোকক আকৌ ভালদৰে অলপ ৰাণীৰ গেটটো দেখাওঁ বান্ধৱী এইফালে এটা প্লেন আছে আপোনালোকক ৰাণীৰ গেটৰ পৰিৱেশটো দেখাইছোঁ এয়া আমাৰ ডেকা কটনৰ পৰিৱেশ আপোনালোকক অলপ দেখুৱালোঁ আৰু দেখুৱাইছোঁ এয়া হৈছে আমাৰ ৰাণীৰ গেটৰ ডেকা কেটল আপোনালোকক যদি ইয়াতে ভাল ভাল ড্ৰেছ লাগে লাগে আপোনালোকে ইয়াত আহিলে হ'ল বন্ধু বান্ধৱীসকল এয়া আমাৰ বন্ধু বান্ধৱীসকল এনেদৰে মই এই ৰাণীৰ গেটৰ পৰিৱেশবিলাক আপোনালোকক অলপ দেখুৱালোঁ এই গাড়ী গৈ থকাইদি সেইফালে যায় এয়াৰপৰ্ট আৰু মিৰ্জা যায় আৰু বন্ধু বান্ধৱীসকল এই বলেৰো যাই থকাইদি যায় ৰাণীৰ গেট এইখিনি হৈছে ৰাণীৰ গেট এয়া বন্ধু বান্ধৱীসকল আপোনালোকক এয়া পৰিৱেশবিলাক অলপ দেখুৱালোঁ এয়া